গেছ SP আৰু MLA ছাৰহঁতে আহিলে আৰু আমি একত্ৰিত হোৱাৰ কাৰণটো হৈছে আমি ফিল্ড ডিছকাছ কৰিব আমি চব একত্ৰিত হৈছোঁ আৰু সেইফালে চাওক ৰানিং কৰি কিনি সোমাই আহিছে সেইফালে আৰু সেইফালে আমাৰ SP ছাৰ আহিছে চ' সকলোৱে আলোচনা কৰিম আৰু ইফালে চব বহি আছে চক সেইফালে চক জুম কৰি দিছোঁ আৰু আপোনালোকক গৈখিনি মই লাহেকৈ ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম আপোনালোক চাই থাকিব SP এডিশ্যনেল SP MLA ছাৰসকলে আহিলে নহয় মানে বন্ধুসকল আমাৰ ইণ্টাৰভিউ ক'ত পতা হ'ব সকলোৰে কনফিউজ আৰু সময়ো নাই সেয়েহে SP ছাৰ লগ পাওঁতে কাটাংকে সুধিলোঁ আমাৰ ফিজিকেল টেষ্ট ক'ত অনুষ্ঠিত হ'ব বুলি আৰু SP ছাৰেও কোলাকুলিকৈ কথাবোৰ ক'লে আৰু SP ছাৰেও কিছুমান গুৰুত্বপূৰ্ণ কথা ক'লে আমাৰ পুলিচত যোন ভৰ্তি হ'বলৈ মানে চেষ্টা কৰি আছে তাতে থকা সকলো আমাৰ যুৱক যুৱতী এইবাৰ ইণ্টাৰভিউ কেনেকুৱা হ'ব কি হ'ব সকলো কথা ক'লে সেয়েহে ভিডিঅ'টো আপোনালোকৰ আগলৈ শ্বেয়াৰ কৰিলোঁ আৰু বন্ধুসকল আমাৰ ৰানিং কৰা ট্ৰেক সলনি কৰিলে আৰু নতুন ট্ৰেকত কেনেকৈ ধৰিব লাগে কম সময়ত কেনেকৈ নিজক প্ৰস্তুত কৰিব পাৰি সকলো কথা বুজাই দিলে আৰু ৰিটেন ভাইভাৰ বাবে কেনেকৈ নিজকে প্ৰস্তুত কৰিব পাৰে সেইবোৰ কথাও ক'লে সেয়েহে আপোনালোকৰ আগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ যাতে সকলোৰে হেল্প হওক যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব তেনেকৈ খালী আছিল কাৰণে আগতে কোনো ভৰ্তি কৰা নাছিলে কাৰণ মানে ইমানখিনি চাকৰি দিবলৈ বহুত দৰমহা লাগে কিন্তু বৰ্তমান চৰকাৰে সেই মানে যিমান ভেকেঞ্চি আছিলে পইচা যিমান খৰচ হ'লেও তেওঁলোকে চাকৰিটো দি আছে এইটো আমাৰ কাৰণেও ভাল কাৰণ আমাৰো মেন পাৱাৰ বহুত কম আছে ডিগ্ৰী কৰিবলৈ কিন্তু ইয়াতে কি অসুবিধা হ'ব যে দুটা তিনিটা একদম সৰু সৰু কথা তোমালোকক প্ৰথমতে কৈ থওঁ যে পৰীক্ষা দিয়াটো বা চাকৰি পোৱাটো এইটো একদম নিজৰ হাতত ঠিক আছে এইটো কথা একদম নুখুলোৱা বহুত মানুহ এনেকুৱা হ'ব পাৰে যে ইহঁতি দৌৰা চায়ে বা ইয়াতে চাই মেলিয়ে কৈ দিব পাৰে যে এইটো ল'ৰা ভালকৈ দৌৰিব বা ই পাব পাৰে তেনেকুৱাত বহুতে ধৰা নিজেও এপ্ৰ'চ কৰিব পাৰে যে এনেকৈ কিবা কানেকশ্যন থাকিলে যে এনেকৈ পইচা দিলে চাকৰি পাব এই বস্তুটোত কোনো নাযাব ঠিক আছে চাকৰি একদম নিজৰ হাতত কোনো মানুহে আপোনাক চাকৰি দিব নোৱাৰে এই গোটেই পৰীক্ষাটো হ'ল কম্পিউটাৰাইজ আপোনালোকে যোনে যোনে দিছে গম পাইছে টাইমিংটো গম পায় তো গোটেই ইভেন ৰিজাল্ট শ্বীটটো কম্পিউটাৰাইজ ঠিক আছে মই আজি 2008 চনৰ পৰা মই ৰিক্ৰুটমেণ্টৰ লগত জড়িত হৈ আছোঁ গতিকে এই বস্তুটোত কোনো যদি কোনোবাই আপোনালোকক কিবা তেনেকুৱা কয়ও যে এনেকৈ আমাৰ লাইন আছে আমাক অলপ পইচা দিলে আমি চাকৰিটো দিব পাৰিম সেইটো যদি হয় মোৰ নাম্বাৰটো লিখি ৰাখিবা প্ৰথম মোক জনাবা এই মানুহ চব এৰেষ্ট হ'ব লাগিব গতিকে সেইটো প্ৰলোভনত নাযাবা চাকৰি যদি পাবা এইটো নিজৰ বলত তোমালোকৰ নিজৰ ওপৰত এতিয়া তাৰ মাজতে বহুতখিনি ইকুৱেশ্যন থাকে এইবাৰ পোষ্ট কিমান আছে টোটেল বিটো এইবাৰ 3900 মানে 3900 গোটেই অসমত আৰু এইটো দিব জিলা ভিত্তিক ধৰা যিমানকেইখন জিলা আছে গতিকে আমাৰ মাজুলীলৈ ধৰা কাটি কুটি কিমান পোষ্ট আহে সেইটো পাছত আহিবগৈ এতিয়ালৈকে সেইটো ফাইনেলাইজ কৰা নাই কিন্তু ধৰা এই 150-200 ওপৰ নাহিব আমাৰ ইয়াতে কেণ্ডিডেট কিমান হ'ব 20-25 হাজাৰৰ বেছি হ'ব মানে আমি যোনটো আইডিয়া লগাইছোঁ কাৰণ ADRE এক্সামতে 15,000 আছে পুলিচততো সদায় বেছি হয় ADREও থাকিব পাৰে কিন্তু এই ধৰক প্ৰায় 20-25 হাজাৰৰ মাজত চাকৰি পাব কিমানে অকল 200 মানুহ কিন্তু সেইবুলি তোমালোকে হাৰ মানিব নালাগে মই এইটো তোমালোকক ডিমৰেলাইজ কৰিবলৈ কোৱা নাই তোমালোকে আৰু চেষ্টা বেছিকৈহে কৰিব লাগিব তো ইয়াতে আগতে যদি বোলে কাট অফ মাৰ্কটো বোলে ধৰা যাৰ যাৰ কোটা আছে বোলে 80% 100ৰ ভিতৰত 80 পালে চাকৰি পাই যায় যিহেতুকে এইবাৰ পোষ্ট কম আছে গতিকে কাট অফ মাৰ্কটো বাঢ়িব
যোনটো 80 আছিল হয়তো সেইটো 90ও হ'ব পাৰে, 95ও হ'ব পাৰে। গতিকে তোমালোকে যি প্ৰেক্টিছ কৰি আছা ইয়াতে, মই সৰু সৰু কেইটামান টিপছ দিওঁ যে তোমালোকে যেতিয়া ইয়াতে দৌৰিবা বা লং তাৰ ধৰা অভাৰঅল মানুহটোৰ পাৰ্চনেলিটিটো চাব। জানাটোতো ভাল, যদি বোলে চব উত্তৰ জানি আছা সেইটো এডেড, তাৰ লগতে পাৰ্চনেলিটিটো চাব। মানে কোনোবাই যদি বোলে ফাঁকি মাৰি আছে, হা, বোলে মাৰাডোনাৰ ঘৰ ক'ত সুধিলে, সি বোলে কৈ দিলে বোলে দিল্লীত, তেনেকুৱা সেই ফাঁকি মাৰা মানুহৰ নম্বৰ মাইনাছ হ'ব। যোনটো নাজানো সেইটো নাজানো, ঠিক আছে। তোমাৰ সেই মানে সেইটোতে গম পাব যে তুমি যিমান জানা সেইটোতো চব কথা ময়ো নাজানো, তোমালোকেও নাজানো, প্ৰশ্নটো শেষ নাই। গতিকে সেইটোত যে ভাইবাত যে চবেই চব উত্তৰ দিব পাৰিব, সেইটো মানে মই সোধাৰ ওপৰত কথা, মই কি সুধিম। তো সেইটোত সেই বস্তুটোৱে চাই মানুহটো কিমান সঁচা, বা সেই মানুহটোৱে মিছা কথা কয় নেকি, বা বদমাচি আছে নেকি, সেইবিলাকহে চাব। বা কোনোবাই দাদাগিৰি আছে নেকি, দাদাগিৰি হ'লেও পুলিচত চাকৰি নাপাব। পুলিচত হ'বলৈ এতিয়া ৰাইজক সেৱা কৰিবলৈহে আহিব লাগিব, নম্ৰ হ'ব লাগিব, ভাল হ'ব লাগিব, যাতে আমি মানে মানুহৰ বিপদ হ'লে সহায় কৰিব পাৰোঁ। এইটো নহয় যে বন্দুক টানি ৰীল বনাই দাদাগিৰি কৰি থাকে, সেইটো নহ'ব। ৰীল বনোৱা বহুতৰে চাকৰি যাব, ঠিক আছে। গতিকে সকলোকে বেষ্ট উইচেছ। আৰু কেনেকৈ দৌৰিব লাগে বা কেনেকৈ আমি পাৰিলে পাছত তোমালোকৰ কাৰণে এটা ৰিটেন এক্সামত ধৰা কেনেকৈ দিব লাগিব, তাতে বিশেষকৈ চবতকৈ ডাঙৰ কথা হ'ল টাইম মেনেজমেণ্ট। তুমি গোটেই প্ৰশ্ন কাকতখন পঢ়ি যে কিমানটা পাৰিবা, প্ৰথমতে এইটো নোৱাৰোঁ বোলে পিছৰটো চোৱা নাই, সেইটো হ'লেও নহ'ব। সেইটো আমি পাছত ভালকৈ বেলেগকৈ যাৰ যাৰ মানে ধৰা হেৰি হয়, আমি ৰিটেনৰ কাৰণে ৰিটেনৰ সময়ত যোনে যোনে ফিজিকেল পাছ কৰে সেইটো এটা আমি ট্ৰেইনিং এটা দিয়াই দিম ইয়াতে, ঠিক আছে। আৰু কাৰোবাৰ কিবা প্ৰশ্ন কৰিবলগীয়া আছে যদি মোক সুধিব পাৰে, এইটো অ'পেন ছেশ্যন হয়, কাৰোবাৰ কিবা কুৱেৰিজ থাকিলে সুধিব পাৰে। আমি এটা আৰু বস্তু ভাবিছোঁ যে সদায় ইয়াতে 200 মিটাৰ ট্ৰেকত দৌৰাই। 200 মিটাৰ ট্ৰেকত মানে দৌৰিলে কি অসুবিধা হয় যে তোমালোকে পাকটো হিচাপ কৰাত বহুতে ভুল কৰে, কাৰণ দৌৰি দৌৰি 16 পাক হিচাপ কৰিব লাগে। সেইটোত আমি বহুতৰ আগত দেখিছোঁ যে 200 মিটাৰত পাকটোত ভুল কৰি বহুত দৌৰিব পৰা মানুহো ফেইল কৰি যায়। আৰু 200 মিটাৰত গোল গোল ঘূৰি থাকিব লাগেতো, এই ৰছীৰ বাহিৰত গৈ থকা মানে তোমাৰ সময় বেছি লাগি থাকে। ৰছীৰ কাষে কাষে গ'লেহে 200 মিটাৰ, বাহিৰত গ'লেতো 200 জেগাত 250 হৈ যাব। আৰু মানুহ যেতিয়া 200 মিটাৰত মানে জেগা সৰু হ'লে দৌৰিব চব একেলগে দৌৰে, জেগা নাপায়। কিন্তু 400 মিটাৰত অলপ দূৰ যোৱাৰ পাছত চবে এটা জেগাত নিজৰ স্পীডত দৌৰি থাকিব পাৰে। গতিকে আমি ভাবিছোঁ এইবাৰ 400 মিটাৰ ট্ৰেক বনাম। কি ভাবা? হা, আমি মানে মই কিয় কৈছোঁ, মই বহুত বছৰ পৰীক্ষা পাতিছোঁ, তোমালোকে য'ত য'ত 400 মিটাৰ হয় তাতে মানুহে নম্বৰ বেছি পায়। হা, নাই নহয়, সেইটো তোমাৰ ট্ৰেকটোত তোমাৰ ভুল আছে, ভুল হ'ব। ট্ৰেকটো জোখোতেনে এতিয়া এইটো ট্ৰেকটো বহুত ডাঙৰ, যোনটো আছে তাতে 490 মিটাৰ্ছ আছে, সেইটো সোমাব। আৰু তুমি যোনটো চাগৈ বাহিৰ, হা, নাই নাই, অভ্যাসটো ইয়াতো হ'ব। মই তোমালোকৰ ভালৰ কাৰণে কৰিছোঁ, যাতে নম্বৰ তোমালোকৰ বাঢ়ে। তোমালোকে লাগে তাতো গৈ আমি ট্ৰেকটো এতিয়া জোখমাখ কৰি, যদি আমাৰ MLA ছাৰহঁতে অলপ সহায় কৰি বাঁহ চাহ মাৰি ৰছী চছী মাৰি ট্ৰেকটো বনাই দিয়ে, তাতে প্ৰেক্টিচ কৰিলে বা সদায় নালাগে, বোলে সপ্তাহত এদিন গৈ তাতে নিজৰ কিমান সময় লাগে দৌৰোতেনে পূৰা এনাৰ্জি লৈ সেইটো এবাৰ এবাৰ চাই থাকিব। মই সেইটোৱে কৈছোঁ, চোৱা, সুবিধা অসুবিধা চবতে থাকিব। মই বিচাৰি আছোঁ যে চবৰে নম্বৰটো বাঢ়ক। মোৰ উদ্দেশ্য সেইটোৱে যে 400 মিটাৰ ট্ৰেকত সদায় আমি পৰীক্ষা পাতি আছোঁতো, 400 মিটাৰত নম্বৰটো সদায় অলপ হ'লেও বেছি, ঠিক আছে। এইটো আমি চবৰে ভালৰ কাৰণে কৰিছোঁ, যাতে আৰু
সেইকাৰণে প্ৰেক্টিচ কৰিবা আৰু 400 কম লাগে নহয় নহয় শুনা তোমালোকৰ এইটো মনত অলপ ডাউট থাকিব পাৰে হা, কিন্তু আমি পৰীক্ষা পাতি আছোতো তুমি ধৰা ইয়াতে দৌৰি আছা কাৰণে ইয়াতে হেবিট হৈ গৈছে কিন্তু 400 মিটাৰত যেতিয়া দৌৰিবা নহয় তুমি ট্ৰেকটোৰ কাষে কাষে দৌৰিব পাৰিবা আৰু 200 মিটাৰত জলদি জলদি পাকটো হয় ন ইটোৱে সিটো 400 মিটাৰত অলপ মানে বহলকে দৌৰিব পাৰে গতিকে নিজৰ স্পীডত তোমাৰ যদি স্পীড আছে তেতিয়া তোমাৰ ধৰা বেছি ভালকে আৰু 320ত যে দৌৰি আছা বুলি কৈছে কোনটোৱে দেখিছে 320 এইটো যদি 280 হৈ আছে নাই 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 সেইটোতো তোমাৰ এতিয়া দৌৰা লাইনটোহে আছে দৌৰি দৌৰি হয়নে নাই সেইটোৱে কৈছোঁ সেইটোত তোমাৰ যে একজেক্ট আছে সেইটো ক'ব নোৱাৰো আমিও এতিয়া গোটেই স্পৰ্টছৰ মানুহ লৈ আমি সেইটো জুখিম সেইটো পুৰা 400 মানে 400ই ওলাম গতিকে সেইটো প্ৰেক্টিচ কৰিলেহে তোমালোকৰ টাইমিংটো গম পাবা আগতে নাই জাম্পিং কৰিছে তো ছাৰ ভালি আছে তাত বহুত এনেকুৱা মানে টান মাটিতকে নহয় ট্ৰেকত কি হয় যে এইটো তুমি যদি কেতিয়াবা ষ্টেডিয়াম যোৱা য'ত ইয়াতে দেৰগাঁৱতো আছে ৰানিং ট্ৰেক তাতে তাৰমানে ট্ৰেকটো এনেকুৱা নহয় যে পুৰা টান তোমাৰ ভৰিটো দিলে অলপ সোমাই যাব জোতাও সোমাই যাব স্পঞ্জ নিচিনা তো সেইটোত মানে স্প্ৰিং টাইপ কাম কৰে সেই দৌৰাৰ টেকনিকটো জানিব লাগিব সেইটোত সময় কম লাগে নহ'লে ইমান ট্ৰেক কিয় বনালে হয় অলিম্পিকত বোলে ৰানিং ট্ৰেক বনাব লাগে ইমান পইচা খৰচ কৰি সেইটোত স্পীডটো বাঢ়ে ঠিক আছে সেইটোত মানে প্ৰেক্টিচটো কৰিব লাগিব এদিন দুদিন সেইটো আমি বনাই দিম সেইকাৰণে আগতীয়াকৈ তাতে তোমালোকৰ সময়টো কম লাগিব আৰু আমি ভাবিছোঁ যে কাৰণ তাতে সময়টো কম লাগিব প্লাছ তোমালোকৰ যোৱাবাৰ যোনে যোনে পৰীক্ষা দিছে শেষলৈকে কিমান সময় লাগে বোলে লাষ্ট পাকটো যোনে লাষ্ট কি ক'ব হেৰিটো মাৰিছে ৰানিঙৰ কেইটা বাজে এটামান বাজে ৰাতিপুৱা 6টা বজাত গৈ 1টা বজাত যোনটো মানুহে দৌৰিব তাৰ জোৰ থাকিব নেকি নাথাকে এনাৰ্জি নাথাকে হেৰি নাথাকে তো 400 মিটাৰ হ'লে সেইটো যোনটো 1টা বাজি আছে সেইটো 10টা বজাতে শেষ হ'ব তোমালোকে বাকী তাৰপিছত এনাৰ্জিটো থাকিব বডিত লং জাম্প মাৰিবলৈ হেৰি কৰি পিনি আৰু মই চাওঁ যদি 2টা ট্ৰেক বনাব পাৰোঁ লং জাম্পৰ এইটো মেচিনেৰী মানে পইচা বেছি দিব লাগে কিন্তু এইটো 2টা ট্ৰেক যদি লং জাম্পৰ কৰিব পাৰোঁ তেতিয়া তোমালোকৰ 2টা 3টা বজাৰ ভিতৰত চব ফ্ৰী হৈ যাব মানে পৰীক্ষাৰ গোটেই হেৰিটো দেই তোমালোকক যে মই ইণ্টাৰভিউ কথাটো কৈ আছোঁ পুলিচৰ চাকৰি এনেকুৱা হ'ব এতিয়া ময়ো ধৰা ক'ৰ পৰা আহি ইয়াত মই কাৰোবাক কমপ্লেইন কৰিছোঁ নেকি যে মোক ইমান দূৰত দিছে নাই কৰা পুলিচৰ চাকৰিটো তেনেকুৱাই যি অৰ্ডাৰ দিয়ে সেইটোৱে ফ'ল' কৰিব লাগিব এইটোৱে বেছিক ট্ৰেইনিং তোমালোকৰ এতিয়া যোনকেইটাই ধৰা আপত্তি কৰি আছে যে আমি ইয়াৰ পৰা কিন্তু মই ভালৰ গ্ৰেটাৰ ইণ্টাৰেষ্ট মই বোলে এই কমলাবাৰী গড়মূৰ মাজুলী মই চোৱা নাই মই চাইছোঁ যে চবৰে যাতে ভাল হয় চবৰে যাতে সুবিধা হয় বা তাতে কিবা ধৰা কেণ্টিন চেণ্টিনো লগাই দিলে তোমালোকে কিবা কিবি মানে হেৰি কৰিব পাৰিবা খোৱা বোৱাও অলপ কৰিব পাৰিবা তেনেকুৱা মই সকলোৰে যাতে সুবিধা হয় সেই হিচাপেহে আমাৰো